82 জন ছাত্ৰ ছাত্ৰী আৰু মই অকলেই শিক্ষক। গতিকে এই ক্ষেত্ৰত ল'ৰা ছোৱালী শিক্ষাদান কৰাটো মোৰ কাৰণে খুবেই কষ্টকৰ হৈছে। বৰ্তমান যি অফিচিয়েলি কাম কাজ থাকে খুবেই অসুবিধা হৈছে আৰু বিভাগক অলৰেডি আমি আগতেই জনাইছোঁ আৰু তেওঁলোকে আশ্বাস দিছে দিব বুলি কৈছে আৰু মোটামুটি প্ৰায় 2 বছৰমান হ'বই আৰু 1 বছৰ পুৰণি স্কুলখনৰ নাম হ'ল 252 নং বাগমাৰা প্ৰাথমিক বিদ্যালয়। এইখন স্কুলত 82 ষ্টুডেণ্ট আছে। তাৰ বিপৰীতে এজন শিক্ষক। মই CRCC হোৱাৰে পৰাই চাই আছোঁ আৰু আমাৰ হেড টিচাৰজনে বিভিন্ন সময়ত ৰিপৰ্ট দাখিল কৰিছে মোলৈ, ময়ো বিভাগত দাখিল কৰিছোঁ। আমাৰ বিভাগৰ পৰা অচিৰেই বিষয়টো মানে নিষ্পত্তি কৰিব বুলি মোক জনাইছে। এজন শিক্ষকে ইমান ল'ৰা ছোৱালীক শিক্ষা দিব পৰা নাই। আপোনালোকে যদি কিবা ব্যৱস্থা কৰে তেনেহ'লে আমাৰ কাৰণে ভাল হ'ব আৰু কি। আমি মানে অবাধ্যন হিচাপে 2জনী শিক্ষয়িত্ৰী আছোঁ ইয়াতে। আমি মানে এজন শিক্ষক 2জন শিক্ষক দিলে আমাৰ কাৰণে ভাল আছিল। মানে ইয়াতে শিক্ষক নাই যিহেতু মানে ছাৰৰো বিৰাট অসুবিধা আছে। চৰকাৰে আমাক নানান ধৰণৰ কাম দিছে। ছাৰে কামেই কৰিব নে ল'ৰা ছোৱালীক 3-4 মাহ ধৰি কাম কৰি আছে।